তহঁতৰ কিবা দিলীনিয়া ছোৱালী টাইপ হৈ যাব ধৰিছে ভাৰতীয় বোলছবি জগতত অসমে ৰচিলে ইতিহাস ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ আন এক কৃতিত্ব ব্যতিক্ৰমী ধাৰাৰ সৃষ্টি অসমীয়া শিল্পীৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খলকনি মই তোমাৰ কথাবিলাক বুজি পাওঁ মাইনা আপুনিও মোৰ নিচিনা সোমবাৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণাৰ লগে লগে অসমে ৰচিলে এক ইতিহাস তোমালোকে কেৱল ছোৱালীহে দুখটো দেখিবা ল'ৰাৰ দুখটো নেদেখাই কেতিয়াও চাৰিটাকৈ ৰাষ্ট্ৰীয় বঁটা আজৰি আনিবলৈ সক্ষম হোৱা অসমীয়া চলচ্চিত্ৰই নিশ্চিতভাৱে ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে কিন্তু ইয়াৰ মাজতে আন এক বিৰল কৃতিত্বই অসমীয়া চিনেমাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ ভঁৰালক আৰু অধিক টনকিয়াল কৰিলে জোনাকী পৰুৱাই ৰচিলে ইতিহাস প্ৰকাশ ডেকাৰ ৰচিত আৰু নিৰ্দেশনাত নিৰ্মিত জোনাকী পৰুৱাই ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিশেষ সন্মানৰ বঁটা জিকিবলৈ সক্ষম হৈছিল সোমবাৰে তৃতীয় লিংগৰ প্ৰতি সাধাৰণতে সামাজিক দৃষ্টিভংগী তথা সংঘৰ্ষক লৈ নিৰ্মিত এখন ছবি ছবিখনত তৃতীয় লিংগ জাহ্নৱী চৰিত্ৰটোক কেন্দ্ৰ কৰি সমগ্ৰ কাহিনী তৃতীয় লিংগৰ এই চৰিত্ৰটোত অভিনয় কৰিছে গুৰেশ্বৰৰ বেঞ্জামিন দৈমাৰীয়ে তৃতীয় লিংগৰ চৰিত্ৰত অভিনয় কৰা বেঞ্জামিন স্বাভাৱিক জীৱনতো এগৰাকী তৃতীয় লিংগ সেয়েহে সোমবাৰে ৰাষ্ট্ৰীয় বঁটা ঘোষণাৰ লগে লগে ৰচিত হ'ল এক বিৰল ইতিহাস প্ৰথমগৰাকী তৃতীয় লিংগই জিনিলে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মই নেশ্যনেল ফিল্ম এৱাৰ্ড 67 নেশ্যনেল ফিল্ম এৱাৰ্ডত স্পেচিয়েল মেনশ্যনত মই এৱাৰ্ড পাইছোঁ বুলি আৰু তাৰপিছত মোৰ ফিলিংছ ভেৰি অভাৰৱেলম ব্লেছড এণ্ড ৰানিং আউট অফ ৱৰ্ডছ নাটক কৰি ভাল পোৱা বেঞ্জামিনক বিচাৰি উলিয়াইছিল নিৰ্দেশক প্ৰকাশ ডেকাই বেঞ্জামিন দৈমাৰী নাটক কৰি আছিলে গৌৰেশ্বৰত আৰু মই মোৰ আমাৰ চিনেমাখনৰ মূল চৰিত্ৰটোৰ কাৰণে অভিনেতা বিচাৰি আছিলোঁ বহুতো বেলেগ বেলেগক ট্ৰাইও কৰিছিলোঁ কেৰেক্টাৰটো ভালকৈ কৰিব পৰা নাছিলে তো বেঞ্জামিনৰ খবৰ পালোঁ বেঞ্জামিনে মোৰ এগৰাকী ফ্ৰেণ্ডৰ লগত ফ্ৰেণ্ডৰ তত্বাৱধানত নাটক কৰি আছিলে গৌৰেশ্বৰত তো তেওঁক মাতিলোঁ গুৱাহাটীত অডিশ্যন ল'লোঁ 3 দিন তাৰপিছত ভাল লাগিল তাৰপিছত প্ৰেক্টিছ কৰালোঁ প্ৰায় 15 দিনমান উল্লেখ্য যে ভাৰতীয় চিনেমা জগতত তৃতীয় লিংগৰ চৰিত্ৰক কেন্দ্ৰ কৰি কেইবাখনো বোলছবি নিৰ্মিত হৈছে আৰু পৰেশ ৰাৱাল সদাশিৱ অমৰাপুৰকাৰ মহেশ মাঞ্জেকাৰৰ দৰে অভিনেতাই এই চৰিত্ৰসমূহত অভিনয়েৰে দৰ্শকক ৰোমাঞ্চিত কৰি গৈছে কিন্তু প্ৰথমবাৰৰ বাবে তৃতীয় লিংগৰ চৰিত্ৰত তৃতীয় লিংগৰ অভিনেতাই অভিনয় কৰাটো নজিৰবিহীন মই আজিৰ পৰা কেৱল মই হৈ জীয়াই থাকিম তাৰোপৰি প্ৰথম পদক্ষেপতে চমক দিলে ৰাষ্ট্ৰীয় পৰ্যায়ত নিশ্চিতভাৱে এই সাফল্যই অসমীয়া চিনেমাক দিব অন্য এক মাত্ৰা লগতে এই কৃতিত্বই অসমীয়া চিনেমা ভঁৰালত ৰৈ যাব এক সোণালী অধ্যায় হিচাপে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ মৰমী পিংকি আৰু মুন্নি আজি সকলোৰে মাজত জাহ্নৱীক আমাৰ গ্ৰুপত চেলা বনোৱা হৈছে